মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম ভাগৰ চেপ্টাৰ 9 মাটি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে প্ৰশ্ন 1 আৰু 2ৰ অতি উপযোগী উত্তৰত চিন দিয়া। 1 নম্বৰ প্ৰশ্নটো হৈছে শিলৰ টুকুৰাৰ উপৰি মাটিত থাকে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী। তোমালোকে উত্তৰত লিখিবা খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী। 2 নম্বৰ প্ৰশ্নটো হৈছে পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, আলতীয়া মাটিৰ। তোমালোকে উত্তৰত লিখিবা আলতীয়া মাটিৰ। 3 নম্বৰত দিয়া আছে স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলোৱা। স্তম্ভ 1 নম্বৰত দিয়া আছে জীৱৰ বাসস্থান হ'ল। এইটো তোমালোকে স্তম্ভ 2ত দিয়া বি নম্বৰ সকলো প্ৰকাৰৰ মাটি এইটোৰ লগত মিলাই দিবা। স্তম্ভ 1ত 2 নম্বৰত দিয়া আছে মাটিৰ উপৰিভাগ। এইটো তোমালোকে স্তম্ভ 2ত দিয়া চি নম্বৰ ডাঠ ৰঙৰ এইটোৰ লগত মিলাই দিবা। স্তম্ভ 1ত 3 নম্বৰত দিয়া আছে বালিচহীয়া মাটি। এইটো তোমালোকে স্তম্ভ 2ত দিয়া এ নম্বৰ ডাঙৰ কণিকা এইটোৰ লগত মিলাই দিবা। স্তম্ভ 1ত 4 নম্বৰত দিয়া আছে মাটিৰ মধ্য তৰফ। এইটো তোমালোকে স্তম্ভ 2ত দিয়া ই নম্বৰ কম পৰিমাণৰ হিউমাছ এইটোৰ লগত মিলাই দিবা। স্তম্ভ 1ত 5 নম্বৰত দিয়া আছে আলতীয়া মাটি। এইটো তোমালোকে স্তম্ভ 2ত দিয়া ডি নম্বৰ সৰু কণিকা আৰু টানকৈ বন্ধা এইটোৰ লগত মিলাই দিবা। ফ'ৰ নম্বৰ প্ৰশ্নটো হৈছে মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা বতাহ, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি মাটি উৎপন্ন হয়। এই প্ৰক্ৰিয়াটোক বিচূৰ্ণীভৱন বুলি কোৱা হয়। যিকোনো মাটিৰ প্ৰকৃতি, উৎপন্ন হোৱা শিলৰ প্ৰকাৰ আৰু তাত গজা গছ-গছনিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী। তোমালোকে উত্তৰত লিখিবা আলতীয়া মাটি শস্যৰ বাবে উপযোগী কাৰণ ইয়াৰ পানী ধাৰণ ক্ষমতা বেছি। আলতীয়া মাটিত জৈৱিক পদাৰ্থ সমৃদ্ধ থাকে আৰু ই অধিক উৰ্বৰ হয়, যি ধান খেতিৰ বাবে বিশেষভাৱে উপযোগী। ছিক্স নম্বৰ প্ৰশ্নটো হৈছে আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন কৰা। তোমালোকে উত্তৰত লিখিবা আলতীয়া মাটি সৰু মিহি কণিকাৰ অনুপাত বেছি। বালিচহীয়া মাটি ডাঙৰ কণিকাৰ অনুপাত বেছি। আলতীয়া মাটি ই অধিক পানী ধৰি ৰাখিব পাৰে। বালিচহীয়া মাটি ই পানী সহজে ধৰি ৰাখিব নোৱাৰে। আলতীয়া মাটি ই গধুৰ। বালিচহীয়া মাটি ই পাতল আৰু শুকান। আলতীয়া মাটি কণিকাবোৰৰ মাজত বায়ুৰ কাৰণে খালী ঠাই কম। বালিচহীয়া মাটি খালী ঠাইবোৰ বায়ুৰে পূৰ্ণ হৈ থাকে। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে মাটিৰ পাৰ্শ্বচিত্ৰ আঁকা আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা। ইয়াত মই তোমালোকক মাটিৰ পাৰ্শ্বচিত্ৰ দি দিছোঁ। তোমালোকে এইখিনি চাই বিভিন্ন স্তৰবোৰ চিহ্নিত কৰি ল'বা।
8 নম্বৰ প্ৰশ্নটো হৈছে ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল। তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে 200 মিলিলিটাৰ পানী অন্তঃস্ৰৱণ হ'বলৈ 40 মিনিট সময় লাগিছিল। পানীৰ অন্তঃস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা। তোমালোকে উত্তৰত লিখিবা। দিয়া আছে পানীৰ পৰিমাণ = 200 মিলিলিটাৰ, প্ৰয়োজনীয় সময় = 40 মিনিট। আমি জানো যে পানীৰ অন্তঃস্ৰৱণৰ হাৰ মিলিলিটাৰ পাৰ মিনিট = পানীৰ পৰিমাণ ডিভাইডেড বাই অন্তঃস্ৰৱণৰ সময় = 200 মিলিলিটাৰ ডিভাইডেড বাই 40 মিনিট = 5 মিলিলিটাৰ পাৰ মিনিট। নাইন নম্বৰ প্ৰশ্নটো হৈছে মাটিৰ প্ৰদূষণ আৰু মাটিৰ খহনীয়া কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা। মাটিৰ প্ৰদূষণ আৰু মাটিৰ খহনীয়া কেইবাটাও উপায়েৰে ৰোধ বা নিয়ন্ত্ৰণ কৰিব পাৰি। মাটিৰ প্ৰদূষণ ৰোধ কৰিবলৈ প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগে, আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰিব লাগে আৰু কীটনাশক তথা ৰাসায়নিক সাৰৰ ব্যৱহাৰ সীমিত কৰিব লাগে। মাটিৰ খহনীয়া ৰোধ কৰিবলৈ গছ পুলি ৰোপণ কৰিব লাগে, পথাৰত ভেটি বা আলি দিব লাগে আৰু বৈজ্ঞানিক কৃষি পদ্ধতি যেনে শস্য আৱৰ্তন ব্যৱহাৰ কৰিব লাগে। টেন নম্বৰত দিয়া আছে তলত দিয়া শব্দ শৃংখলটো উল্লেখিত ইংগিতৰ সহায়ত সমাধান কৰা। মই তোমালোকক এই শব্দ শৃংখলটো উল্লেখিত ইংগিতৰ সহায়ত সমাধান কৰি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা আৰু মই তোমালোকক ইয়াত দিয়া ইংগিতসমূহৰ উত্তৰো লিখি দিছোঁ। প্ৰথমতে তোমালোকক দিয়া আছে থিয়কৈ। 1 নম্বৰত দিয়া আছে ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান থকা মাটিৰ প্ৰকাৰটো। তোমালোকে উত্তৰত লিখিবা দুমোজা। 3 নম্বৰত দিয়া আছে মাটিৰ আটাইতকৈ ওপৰৰ স্তৰটোৰ এটা বৈশিষ্ট্য। তোমালোকে উত্তৰত লিখিবা কোমল। 5 নম্বৰত দিয়া আছে দুমোজা মাটিত বালি, বোকাৰ বাহিৰেও থকা আনবিধ উপাদান। তোমালোকে উত্তৰত লিখিবা পলস। তাৰ পাছত দিয়া আছে পথালিকৈ। 2 নম্বৰত দিয়া আছে মাটিত থকা পচা পদাৰ্থ। তোমালোকে উত্তৰত লিখিবা হিউমাছ। 4 নম্বৰত দিয়া আছে কম পৰিমাণৰ হিউমাছ আৰু অধিক পৰিমাণৰ খনিজ পদাৰ্থ থকা মাটিৰ তৰপটো। তোমালোকে উত্তৰত লিখিবা ক্ষয়স্তৰ। 6 নম্বৰত দিয়া আছে হিউমাছ আৰু যি কণিকাৰ মিশ্ৰণক মাটি বুলি কোৱা হয় সি। তোমালোকে উত্তৰত লিখিবা শিল। ইয়াত মই তোমালোকক শব্দ শৃংখলটো সম্পূৰ্ণ কৰি দিছোঁ। এইখিনি চাই তোমালোকে কৰি ল'বা।